ইজ্জতৰ বাবে মহান আল্লাহ ৰাব্বুল ইজ্জতে আপোনাক মোক ইয়াত উপস্থিতিৰ এটা সুযোগ দিলে আৰু মই বহু সময়ৰ পৰা লক্ষ্য কৰি আছো এই প্ৰগ্ৰামৰ গতিকে দুই এষাৰ কথা এই প্ৰগ্ৰামৰ সম্পৰ্কত কম বুলি আশা কৰোঁ তাৰ আগে আল্লাহ ৰাব্বুল ইজ্জতে আমাৰ খাস কৰি মুফতি শফিকুৰ ৰহমান সাহেব আৰু যিসকল আসাদিজায়ে কেৰাম শিক্ষকসকল সেইসকললৈ মই নিজৰ শুকৰিয়া প্ৰকাশ কৰিছোঁ যে আল্লাহ ৰাব্বুল ইজ্জতে তেওঁলোকৰ মেহনতৰ যোগেদি ইমান ধুনীয়া এটা প্ৰগ্ৰাম আল্লাহ ৰাব্বুল ইজ্জতে আমাক দেখুৱালে আৰু ইয়াৰ পৰা এটা ডাঙৰ মেছেজ আৰু ডাঙৰ এটা শিক্ষা লৈ যাবলৈ আল্লাহ ৰাব্বুল ইজ্জতে তৌফিক দিলে যে আমি এই প্ৰগ্ৰামখনৰ পৰা অনুভৱ কৰিছোঁ মই যে এনেকুৱা প্ৰগ্ৰাম আল্লাহ ৰাব্বুল ইজ্জতে যি প্ৰগ্ৰামৰ যোগেদি বহুত ডাঙৰ ডাঙৰ টপিক আৰু বহুত ডাঙৰ ডাঙৰ তেওঁলোকে সেই টপিকৰ যোগেদি যি আজি আমাৰ সমাজত হৈ থকা ডাঙৰ ডাঙৰ মাসাইল ডাঙৰ ডাঙৰ বেয়া কাম ডাঙৰ ডাঙৰ অপকৰ্মৰ সম্পৰ্কত ইশাৰা কৰিলে সৰু সৰু ল'ৰা ছোৱালীসকলে গতিকে আল্লাহ তাবাৰক ওয়া তাআলাই আপোনাক মোক সকলোকে এই প্ৰগ্ৰামৰ যোগেদি আমি এই চেষ্টা কৰিব লাগে যে আল্লাহ ৰাব্বুল ইজ্জতে যিখন মাদ্ৰাসা আমি দেখিছোঁ আৰু 2 বছৰ 3 বছৰ আগৰ পৰা যে মাদ্ৰাসাখনৰ যি পৰিস্থিতি আছিলে বা যি ধৰণে আছিলে সেইখিনিৰ পৰা উন্নতিৰ পথলৈ আল্লাহ ৰাব্বুল ইজ্জতে লৈ গৈ আছে আপোনাৰ মোৰ জিম্মেদাৰী হয় আপোনাৰ মোৰ দায়িত্ব হয় আপুনি মই যাতে এই প্ৰগ্ৰামৰ যোগেদি আল্লাহ ৰাব্বুল ইজ্জতে যাতে এই মাদ্ৰাসাখনক আৰু তৰক্কি দিয়ে আৰু উন্নতি দিয়ে আৰু এই উন্নতি ইমান দূৰলৈকে বিয়পি যায় যাতে আমাৰ এই আপাৰ আসামত বা আমাৰ অসমত সমগ্ৰ অসমত যাতে বিখ্যাত মাদ্ৰাসা হিচাপে গঢ়িত হয় তাৰ কাৰণে সকলোকে দুৱাৰ মই দৰখাস্ত কৰিলোঁ মোৰ এই বক্তব্য ইমানখিনিতে মই সামৰণি মাৰিছোঁ।